এয়া দেখিছেই নহয় কোনে বাৰু দুডাল ব্ৰাছ লৈ ব্ৰাছ কৰে। আমাৰ বাইদেউক দেখিছে নহয় ৰাতিপুৱা একদম দুডাল ব্ৰাছ লৈ পূৰা ব্ৰাছ কৰি আছে। আৰু সদায় দিনাখনিৰ দৰে একেখিনি কামকেতো কৰিবই লাগিব নহয়নে। আৰু ৰাতিপুৱাই যে ইমানেই ৰ'দ দিছে, কালি গধূলি ধোৱা কাপোৰখিনি শুকালেই। এইখিনি আনি পানি বিচনাতে থলোঁ আৰু ভাবিলোঁ বিচনাখন ভালকৈ পাৰি লওঁ, কাৰণ বিচনাখন পাৰি চিজিল কৰি নল'লে একো কাম হোৱা যেনে নালাগে। বিচনাখন পাৰি লোৱাৰ পাছতহে কিবা ভাল লাগে। এফালে মানুহজন ওলাইছে যোৰহাটলৈ যাবলৈ, আৰু ভতিজা ল'ৰা এটা আছে দেই আমাৰ ঘৰতে। আৰু বাপেক যোৱা দেখিলে ছোৱালীটো উঠিবই। আৰু দেখিছেই নহয় মই আজি চকু নিদিলোঁ কাৰণে মানুহজনে ঘড়ীটোকে এৰি থৈ গ'ল। কিবা নহয় কিবা এটা মানে মই নাচালে এৰি থৈ যাবই। সেয়া ৰাস্তাৰ পৰা ঘূৰি আহিছে। তাৰপৰা তেওঁক বিদায় দিলোঁ, আৰু বিদায় দি পানি মোৰ নিজৰ কামখিনিতো থাকি গ'ল ৰুমটো চিজিল কৰা। আকৌ আহিলোঁ এই ৰুমটো চিজিল কৰিহে বাকীবোৰ কাম কৰিম। আৰু এয়া সকলো কাম চিজিল কৰি লৈছোঁ। আৰু মানুহজন ওলাই গ'ল যেতিয়া এতিয়া মই লাহে ধীৰে কামখিনি কৰি থাকিব পাৰিম। আৰু তেওঁ যেতিয়ালৈকে মানুহজন ওলাই নাযায় তেতিয়ালৈকে কিবা কামবোৰ নোহোৱা যেনে লাগে। এয়া সকলোখিনি কৰি ল'লোঁ, কৰি ছোৱালীকো খাবলৈ মেলিবলৈ দিলোঁ। ৰুমটো প্ৰথমতে চিজিল কৰি লৈহে মই বাকী ভাত বনোৱা আৰু কাপোৰ কানি মেলা এইবিলাক কৰিম। আৰু ৰাতিপুৱাৰ পৰা ৰ'দটো কিন্তু পূৰা চকাকৈ দি আছে দেই আজি। আৰু আজি ছোৱালী পলিঅ' আছে, তাকে ভাত পানী খাই পলিঅ' খুৱাবলৈ লৈ যাব লাগিব, ভতিজাটোৰ লগতে যাব লাগিব। আৰু এইফালে মই কাপোৰ কানিখিনি ধুনীয়াকৈ চিজিল কৰি ল'লোঁ। আৰু এই দুটা বস্তু দেখিছেনে, বুট আৰু চানা, এইবিধ যদি মোৰ ভাতৰ লগত থাকে বেলেগ মাছ মাংস নহ'লেও হয়। এয়া তাত মানে ভাজিত মানে মই দুটামান বুট দি দিলেহে কিবা ভাল লাগে। মানুহজনে কিন্তু ভাল নাপায়, মই মানুহজনৰ পৰা বাচি বাচি খাই থৈ দিওঁ আৰু, কাৰণ মই যে ভাল পাওঁ সেইকাৰণে। এয়া পটাপট ভাতকেইটা বনাই ল'লোঁ। আৰু বনাই লৈ পানি জাবৰখিনি বোলো পেলাই থৈ আহোঁ। আৰু কালি যে পাৰিছিলে কঠীয়াখিনি এপাক চাই আহোঁ। বতৰটো বাৰু ভালেই পাইছে, বৰষুণ নাই পোৱা কঠীয়াখিনি। আৰু মানুহজনে যোৱাৰ আগতে পুখুৰীত দানা দি থৈ গৈছিলে, যিহেতু মাছ আছে। এইবাৰ পিছে বেছি মাছ মেলা নাই, কেইটামান মাছ মেলা হৈছে। আৰু আগৰ মাছ অলপ আছে। আৰু মাছখিনি অকণমান সময় চাই ল'লোঁ, ভাল লাগে সিহঁতক চাই পানি, ইমান ধুনীয়াকৈ দানাখিনি খাই থাকে। আৰু এইফালে ভাত পানী খোৱাৰ আগতে বোলো ঘৰটো মচি ল'লোঁ, ইমানেই চুলি সৰিছে। আৰু ভাত পানী খায়ো হৈ মেলি মই বোলো পলিঅ'টো খুৱাই আনোগৈ তাইক। আৰু চুলিখিনি মানে সৰিছে, আৰু আগফালটো ইমানেই ওলাইছে চুলিখিনি, মানে যদি এনেকৈ ক্লিপ মাৰি নলওঁ গোটেই পূৰা জাপৰি হৈ যাওঁ। আৰু এইফালে দেখিছে ন উল্টা পুল্টাকৈ চেণ্ডেল পিন্ধি আছে। উপায় নাই আৰু, নিজে নিজে পিন্ধিব পৰা হৈছে বাৰু অকণমান। সেইযোৰ থ'লে আকৌ বেলেগ এযোৰ আনিলে, এয়া এইযোৰহে পিন্ধিছে। আৰু ময়ো বোৱা কাপোৰ এযোৰকে পিন্ধি লৈছোঁ, কাৰণ ইমানেই গৰম বাহিৰত। আৰু এই ফুলিযোৰ দেখিছেনে, মানুহজনে লৈ দিছিলে দেই, ইমান মৰম লাগে ফুলিযোৰ, বৌ টাইপৰ। এয়া ময়ো ওলাই ল'লোঁ, তামোল অকণমান খালোঁ আৰু ওলালোঁ। তাৰপৰা এয়া আহি পালোহি, তাই একদম পলিঅ' খাবলৈ দৌৰ মাৰিছে, মোতকৈ আগতেই দৌৰ মাৰিছে। কিবা বেলেগ বস্তু বুলি ভাবিছে নেকি। এয়া দেখিছেই নহয় মোতকৈ আগে ভাগে আহিছে। আৰু ইয়াত নেইল পলিচ লগাইছে দেই। এয়া ফাইনেলি খালে, তাই ভাবিছিলে মিঠা। তাই মুখৰ ৰিয়েকশ্যনটো কেনেকুৱা? চাওক, খোৱাৰ পাছত তাই ভাবিছিলে মিঠা হ'ব বুলি পলিঅ'টো। আৰু আহিলোঁ, আহি মেলি অকণমান ৰেষ্ট ল'লোঁ। আৰু ছোৱালী শুইয়ে আছে। আৰু তাই শুই থাকোঁতে মই কাপোৰ কানিখিনি ৰ'দৰ পৰা আনি পানি এনেকৈও দমাই থৈ দিছোঁ। ইমান গৰম লাগিছে, মই বোলো নেমু চৰবত অকণমানকৈ খাওঁ, কাৰণ চাহ মই নাখাওঁৱেই প্ৰায়। ইয়াৰ নেমু পানী অকণমানকৈ খিৰিকী মুখতে বহি খাই আছোঁ। আৰু এই খিৰিকীখন যে মই প্ৰায় নুখুলোৱে, বিশেষকৈ ছোৱালীজনী শুই থাকিলে মই নুখুলোঁ, কাৰণ এইবিলাক ভিডিঅ'বিলাক দেখি থাকোঁ যে সাপ সোমাই বুলি। এয়া মই নুখুলোৱে, আকৌ মাৰিয়ে থ'লোঁ। এইফালে ছোৱালী উঠিলে, আৰু আজি তাইলৈ চিকেন অকণমান বনাইছিলোঁ, আছিলে কালিৰে। এয়া ধুনীয়াকৈ পিটিকি মেলি মই ধুনীয়াকৈ খুৱাই দিলোঁ, কাৰণ ৰাতিপুৱা বেলাটো তাই মানে নিজে নিজে ভাত খাই, যি খায় আৰু ৰাতিপুৱা বেলাটো তাইক বিশেষকৈ মানে ফল মূল খাই ভাল পায়। তাৰপৰা তাইক মই ওচৰৰে পেহীয়েকৰ ওচৰত থৈ আহিলোঁ। এয়া শৰাই দিয়া আছিলে, আমাৰ ইয়াত মানে আই শৰাই দিয়ে যে, তালৈ আহিলোঁ। ইয়াতো ভাত দিলে, ভাত ধুনীয়াকৈ খাই ল'লোঁ। আৰু এনেকৈ মানে সকাম খাই ভালে লাগে দিয়কচোন। আৰু মোৰ যোৱা অকণমান দেৰি হ'ল কাৰণে হাততে প্ৰসাদৰ টোপোলাটো লৈ আৰু ঘৰলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।